স্বনামধন্য পিতৃ তেখেত ইতিমধ্যে স্বৰ্গগামী হৈছে হীৰালাল পোদ্দাৰ। এই হীৰালাল পোদ্দাৰৰ সোঁৱৰণত বৃহত্তৰ নাৰেঙ্গী অঞ্চলকৈ নহয় সমগ্ৰ অসমত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, সামাজিক সংস্কৃতি আদি ক্ষেত্ৰত তেখেতে বিশেষভাৱে কাম কৰি আহিছে। আৰু শিক্ষা ক্ষেত্ৰৰ এটা অন্যতম কাৰ্যসূচী হিচাপে তেখেতে আজি তেখেতৰ নিজৰ কমপ্লেক্সতে বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ ৮০% বা তাতকৈ বেছি নম্বৰ পোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছে। আমি আশা কৰিছোঁ তেখেতৰ এই যি ধাৰা অব্যাহত থাকক আৰু তেখেতে আগলৈও বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ সমাজ জীৱনৰ হকে বিভিন্ন কাম কৰি আগুৱাই যোৱাৰ কাৰণে তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জনাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু স্থানটোলৈ আহি খুবেই ভাল লাগিল। উৎসাহৰ লগতে প্ৰেৰণাও যোগাইছে। এইবাৰ পৰীক্ষাত মই মেট্ৰিক দিছিলোঁ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। এইবাৰ পৰীক্ষাত যিমানখিনি কৰিব পাৰিছোঁ, অহাবাৰ 12ৰ পৰীক্ষাত এণ্ট্ৰেন্স পৰীক্ষাবোৰত যাতে ইয়াতকৈও ভাল কৰিব পাৰোঁ তাৰে আশা থাকিল। আজিৰ দিনটো চিৰজীৱন মনত থাকিব আৰু সকলোকে তাৰ বাবে অশেষ ধন্যবাদ। আজি এই যে আমি প্ৰকল্প হাতত আমি কৰিছোঁ, এইটো আমাৰ 2 বছৰ হ'ল আৰু আমাৰ নাৰেঙ্গী অঞ্চলৰ পৰা আমি 50জন ছাত্ৰ ছাত্ৰীক আমি ইয়াত আজি সম্বৰ্ধনা আমি জনাইছোঁ। আৰু মোক নিজেও খুব এটা ভাল মনত এটা উৎসাহ হৈছে এইটো কৰাৰ কাৰণে। আজি এইচ.এল. পোদ্দাৰ ফাউণ্ডেশ্যন মোৰ দেউতাৰ সমন্বিত আমি এইটো আৰম্ভ কৰিছিলোঁ। যাতে আমি এটা এইচ.এল. পোদ্দাৰ পাব্লিক স্কুল আমি এটা চলাই আছোঁ আৰু আমি শিক্ষাৰ ক্ষেত্ৰত আমি বহুতখিনি আমি কাম কৰিব আমি বিচাৰিছোঁ। অনাগত দিনত আমি বহুতখিনি আমি কাম কৰিব আমি হাতত আমি ল'ব বিচাৰিছোঁ। মানে কৈছোঁ ধন্যবাদ। I was from humanities, and it is a great pleasure and privilege, to be honest, to be honored by H.L. Poddar Foundation and the owner Ajay Poddar sir. I'm really grateful. I'm beyond grateful, to be honest, for this. I'm really grateful for this, and I hope that you guys give me blessings, and I hope that I can excel more. And thank you. এই নাৰেঙ্গী তিনিআলিৰ অজয় পৰ্দাৰদেৱৰ এই কমপ্লেক্সত H.L. পোদ্দাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা H.L. পোদ্দাৰ ফাউণ্ডেশ্যনে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা CBSE আৰু সেবাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা আমাৰ সেৱা আৰু CBSEৰ শিক্ষাৰ্থীসকলক অঞ্চলটোৰ তৰফৰ পৰা অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা সম্বৰ্ধনা জনাবৰ বাবে আজি অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত কৰিছিল। যোৱাবেলিও অনুষ্ঠিত কৰিছিল অনুষ্ঠিতভাৱে। এইবাৰো সুন্দৰভাৱে তেখেতে শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনাই 35গৰাকী সেৱা আৰু CBSEৰ 10 পাছ আৰু HSLC পাছ লগতে 7গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এখনি ফুলাম গামোচা, এটি মমেণ্টো আৰু এটি সুন্দৰ বেগেৰে আজি সম্বৰ্ধনা জনাইছিল। আচলতে H.L. পোদ্দাৰ ফাউণ্ডেশ্যনৰ যি এটা অনুষ্ঠান, এই অনুষ্ঠানটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটো বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত থাকে অজয় পৰ্দাৰদেৱ। তেখেতৰ সহধৰ্মী কাঞ্চন পোদ্দাৰো আজি অহা নাই যদিও তেখেতো জড়িত হৈ থাকে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক তেখেতে গঢ় দিয়াত অত্যন্ত ভূমিকা পালন কৰিছে। মহাবিদ্যালয় হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান স্কুলেই হওক, বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ বাবে সামাজিক অনুষ্ঠানসমূহত দান বৰঙণি আৰু বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ কাৰণে টয়লেটৰ পৰা আদি কৰি বহুতো অনুষ্ঠান তেখেতে গঢ় দিছিলে। আৰু এই উদ্দেশ্য আঁতত ৰাখি আজিও নাৰেঙ্গীৰ এই স্থানত আজি H.L. পোদ্দাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 35গৰাকী ছাত্ৰ ছাত্ৰীক আমি উৎসাহ যোগাবৰ কাৰণে আমি বিশেষ অভিনন্দন অনুষ্ঠানৰ যি আমি আয়োজন কৰিছিলোঁ। তাত সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আহিছে আৰু আমি অত্যন্ত সুখী হৈছোঁ। অভিভাৱকসকলৰ যি প্ৰচেষ্টাত, পিতৃ মাতৃৰ প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল, 80%ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকল আমি সম্বৰ্ধনা জনাইছোঁ। আমি এই বুলি নহয় যে 80%ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ তাৰ তলৰখিনিক আমি যে অৱজ্ঞা কৰিছোঁ এইটো নহয়। তেখেতসকলকো আমি আমাৰ তৰফৰ পৰা H.L. পোদ্দাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ তেখেতসকলেও উত্তীৰ্ণ হোৱাৰ বাবে। যিহেতু বহু ছাত্ৰ ছাত্ৰী হৈ যায়, আমাৰ এটা সীমিত আমি যিহেতু সম্বৰ্ধনা অনুষ্ঠান হিচাপে ৰাখিছিলোঁ, সেয়েহে আমি 80%ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছোঁ। আৰু এটি কথা আপোনালোকক জনাওঁ, আজি আমি H.L. পোদ্দাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অহাবেলি আমি ইয়াতকৈ সুন্দৰভাৱে
এই অনুষ্ঠানভাগী পতাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম আৰু সুন্দৰভাৱে তেখেতসকলে জলপান আগবঢ়োৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা হাতত ল'ম। এই চকতে জনাওঁ এইচএল পৰ্দাৰ ফাউণ্ডেশ্যন তৰফৰ পৰা যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীসকলকো বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াবৰ কাৰণে মনস্থ কৰা হৈছে। সেই দুখীয়া ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এইচএল পৰ্দাৰ ফাউণ্ডেশ্যনৰ লগত যোগাযোগ কৰিব আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰত আমি এইচএল পৰ্দাৰৰ ফাউণ্ডেশ্যনৰ জৰিয়তে অজয় পৰ্দাৰ আৰু কাঞ্চন পৰ্দাৰৰ যি প্ৰচেষ্টাক আমি যাতে সদৌ ৰাইজে যাতে আমি হাত উজাৰি সহায় সহযোগিতা আগবঢ়াওঁ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উন্নতিৰ ক্ষেত্ৰত যাতে আমি অলপ অগ্ৰণী ভূমিকা ল'ব পাৰোঁ তাকে কামনা কৰি আজি অনুষ্ঠানত আপোনালোকে আহি সুন্দৰভাৱে এই অনুষ্ঠানটো সমাৱেশ কৰাৰ বাবে আৰু লগতে বিশেষভাৱে অভিভাৱকসকলক আৰু আমাৰ এইচএল পৰ্দাৰ যিসকল কৰ্মকৰ্তা যিসকল বিষয়ববীয়া আছে তেখেতসকলেও আহি ইয়াত সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।